মোৰ মৰমৰ দেশবাসী নমস্কাৰ। এই বাৰিষাৰ বতৰত প্ৰাকৃতিক দুৰ্যোগে দেশৰ পৰীক্ষা লৈছে। যোৱা কেইসপ্তাহমানত আমি বানপানী আৰু ভূমিস্খলনৰ এক বৃহৎ বিভীষিকা দেখিছো। কৰবাত ঘৰ দুৱাৰ ধ্বংস হল, কৰবাত খেতি পথাৰ ডুব গল, সমগ্ৰ পৰিয়াল বিধ্বস্ত হল। পানীৰ প্ৰবল সোঁতত কৰবাত দলং উটি গল, ৰাস্তা ঘাট উটি গল, মানুহৰ জীৱন সংকটত পৰিল। এই ঘটনাবোৰে প্ৰতিজন ভাৰতীয়কে দুখ দিছে। যিসকল পৰিয়ালে নিজৰ আপোনজনক হেৰুৱাইছে, তেওঁলোকৰ দুখ আমাৰ সকলোৰে দুখ। কৈ সংকট য'তেই আহিছিল, তাৰে লোকসকলক বচাবলৈ আমাৰ SDRF জোৱান, অন্য সুৰক্ষা বাহিনী প্ৰত্যেকেই দিনে ৰাতিয়ে কাম কৰি আছিল। জোৱানসকলে প্ৰযুক্তিৰ সহায় লৈছে। থাৰ্মেল কেমেৰা, লাইভ ডিটেক্টৰ, স্নিফাৰ ডগছ আৰু ড্ৰোন ছাৰ্ভেলেন্স এনে বিভিন্ন আধুনিক সম্পদৰ সহায়ত সাহায্য কাৰ্যত দ্ৰুততা অনাৰ বাবে সম্পূৰ্ণ চেষ্টা কৰা হৈছিল। এই সময়ছোৱাত হেলিকপ্টাৰেৰে সাহায্য সামগ্ৰী যোগান ধৰা হৈছিল। আহতসকলক এয়াৰলিফ্ট কৰা হৈছিল। দুৰ্যোগৰ সময়ত সেনাই সহায়কাৰী হিচাপে আগবাঢ়ি আহিছিল। সংকটৰ এই সময়ত স্থানীয় লোক, সমাজকৰ্মী, ডাক্তৰ, প্ৰশাসন সকলোৱে যথাসম্ভৱ প্ৰচেষ্টা চলাইছিল। মই এনে প্ৰতিজন নাগৰিকক হৃদয়ৰ পৰা ধন্যবাদ জনাইছো, যিসকলে এই কঠিন সময়ত মানৱতাক সকলোৰে ওপৰত ৰাখিছে। মোৰ মৰমৰ দেশবাসী, বানপানী আৰু বৰষুণৰ এই ধ্বংসলীলাৰ মাজতে জম্মু কাশ্মীৰে দুটা বিশেষ সাফল্য অৰ্জন কৰিছে। এইবোৰৰ ওপৰত বেছিভাগ মানুহৰ মনোযোগ যোৱা নাছিল। কিন্তু যেতিয়া আপুনি সেই সাফল্যবোৰৰ বিষয়ে জানিব, তেতিয়া আপুনি বৰ সুখী হ'ব। জম্মু কাশ্মীৰৰ পুলৱামাৰ এখন ষ্টেডিয়ামত ৰেকৰ্ড সংখ্যক লোক সমবেত হৈছিল। ইয়াত পুলৱামাৰ প্ৰথমখন নৈশ ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল। আগতে এইটো হোৱা অসম্ভৱ আছিল, কিন্তু এতিয়া মোৰ দেশ সলনি হৈছে। এই মেচখন ৰয়েল প্ৰিমিয়াৰ লীগৰ অংশ, য'ত জম্মু কাশ্মীৰৰ বিভিন্ন দলে খেলি আছে। ইমানবোৰ লোক, বিশেষকৈ যুৱক যুৱতীসকলে পুলৱামাত নিশাৰ ভাগত হাজাৰ হাজাৰৰ সংখ্যাত ক্ৰিকেটৰ আনন্দ লৈ থকা সেই দৃশ্য সঁচাকৈয়ে চাবলগীয়া আছিল। বন্ধু, দ্বিতীয়টো আয়োজন যিয়ে আমাৰ মনোযোগ আকৰ্ষণ কৰিছিল, সেয়া হ'ল দেশত হোৱা প্ৰথম খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছ ফেষ্টিভেল, আৰু সেয়াও শ্ৰীনগৰৰ ডাল হ্ৰদত হৈছিল। সঁচাকৈ এনেকুৱা এক উৎসৱ আয়োজন কৰিবলৈ কিমান এখন বিশিষ্ট ঠাই। ইয়াৰ লক্ষ্য হ'ল জম্মু কাশ্মীৰত ৱাটাৰ স্পৰ্টছক আৰু অধিক জনপ্ৰিয় কৰি তোলা। সমগ্ৰ ভাৰতৰ পৰা 800তকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। মহিলা খেলুৱৈসকলো পিছ পৰি ৰোৱা নাছিল। তেওঁলোকৰ অংশগ্ৰহণো প্ৰায় পুৰুষৰ সমানে আছিল। মই সেই সকলো খেলুৱৈকে অভিনন্দন জনাব বিচাৰো, যিসকলে ইয়াত অংশগ্ৰহণ কৰিছিল। বিশেষ অভিনন্দন মধ্যপ্ৰদেশক, যিয়ে সৰ্বাধিক পদক অৰ্জন কৰিছে। তাৰ পিছতে আছিল হাৰিয়ানা আৰু উৰিষ্যা। জম্মু কাশ্মীৰৰ চৰকাৰ আৰু তাৰে জনসাধাৰণৰ আত্মীয়তা আৰু অতিথিপৰায়ণতাৰ মই ভুৰি ভুৰি প্ৰশংসা কৰোঁ। বন্ধু, এই আয়োজনৰ সৈতে জড়িত অনুভৱ আপোনালোকৰ ওচৰলৈ আনিবলৈ মই ভাবিছো যে ইয়াত অংশগ্ৰহণ কৰা দুজন খেলুৱৈৰ সৈতেও কথা পাতো। তেওঁলোকৰ মাজৰ এজন হ'ল ওড়িশাৰ ৰশ্মিতা সাহু আৰু আনজন হ'ল শ্ৰীনগৰৰ মহচিন আলী। আহকচোন শুনো তেওঁলোকে কি কয়। ৰশ্মিতাজী নমস্কাৰ। নমস্কাৰ স্যার। জয় জগন্নাথ। জয় জগন্নাথ স্যার। ৰশ্মিতাজী, সৰ্বপ্ৰথমে আপোনাক ক্ৰীড়া জগতত সফলতাৰ বাবে বহুত বহুত অভিনন্দন। থ্যাংক ইউ স্যার। ৰশ্মিতা,
আমাৰ শ্ৰোতাসকলে আপোনাৰ বিষয়ে আৰু আপোনাৰ ক্ৰীড়া যাত্ৰাৰ বিষয়ে জানিবলৈ বহুত আগ্ৰহী। ময়ো বহুত আগ্ৰহী। অনুগ্ৰহ কৰি কওকচোন। ছাৰ মই ৰশ্মিতা সাহু উৰিষ্যাৰ পৰা আৰু মই এগৰাকী কেনুইং খেলুৱৈ। মই 2017 চনত স্পৰ্টছত যোগদান কৰিছিলোঁ। মই কেনুইং আৰম্ভ কৰিছিলোঁ আৰু মই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আৰু নেশ্যনেল গেমছত অংশগ্ৰহণ কৰিছোঁ। ছাৰ মই 41টা পদক অৰ্জন কৰিছোঁ। 13টা স্বৰ্ণ, 14টা ৰূপ আৰু 14টা ব্ৰঞ্জ পদক ছাৰ। এই খেলবিধৰ প্ৰতি আপুনি কেনেকৈ আগ্ৰহী হ'ল? সৰ্বপ্ৰথমে কোনে আপোনাক এই দিশত অনুপ্ৰাণিত কৰিছিল? আপোনাৰ পৰিয়ালত খেলৰ পৰিৱেশ আছেনে? নাই ছাৰ, মই এইখন যিখন গাঁৱৰ পৰা আহিছোঁ খেলৰ কোনো পৰিৱেশ নাছিল। ইয়াত নদীত নাও চলাই আছিল। তেতিয়া মই এনেই সাঁতুৰিবলৈ গৈছিলোঁ। তেনেকৈ মই আৰু মোৰ বন্ধুসকলে সাঁতুৰি আছিলোঁ। তেতিয়া এখন কেনুইং কায়াকিঙৰ নাও পাৰ হৈ গ'ল। সেই বিষয়ে মোৰ কোনো জ্ঞান নাছিল। তেতিয়া মই মোৰ বন্ধুক সুধিলোঁ যে এইটো কি? তেতিয়া মোৰ বন্ধুৱে ক'লে যে জগতপুৰৰ এখন চাই স্পৰ্টছ চেণ্টাৰ আছে, য'ত ক্ৰীড়া কাৰ্যকলাপ হয় আৰু তাইও তালৈ যাব। কথাটো মোৰ বৰ আমোদজনক লাগিল। এইটো কি মই গমেই পোৱা নাছিল। পানী ল'ৰা ছোৱালীয়ে কেনেকৈ এইটো কৰে? তেওঁলোকে নাও চলায়। মই তাইক ক'লোঁ যে মই যাব বিচাৰো লাগে, মোকো কোৱাচোন। তেতিয়া তাই ক'লে তালৈ গৈ কথা পাতগৈ। মই তাৰ পাছত লগে লগে ঘৰলৈ গৈ দেউতাক ক'লোঁ, দেউতা মই যাব বিচাৰোঁ। তাৰ পাছত দেউতাহঁতে ঠিক আছে বুলি লৈ আহিলে। সেই সময়ত ট্ৰায়েল নাছিল। তেতিয়া প্ৰশিক্ষকসকলে ক'লে যে ট্ৰায়েল ফেব্ৰুৱাৰী মাহত হয়। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপুনি সেই ট্ৰায়েল সময়ত আহিব। তাৰ পাছত মই ট্ৰায়েল সময়ত আহিলোঁ। বাৰু ৰশ্মিতা, কাশ্মীৰত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছ ফেষ্টিভেলত আপোনাৰ নিজৰ অভিজ্ঞতা কেনেকুৱা আছিল? আপুনি প্ৰথমবাৰৰ বাবে কাশ্মীৰলৈ গৈছিল নেকি? হয় ছাৰ, মই প্ৰথমবাৰৰ বাবে কাশ্মীৰলৈ গৈছিলোঁ। আমাৰ বাবে তাত প্ৰথম খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছ ফেষ্টিভেল আয়োজন কৰা হৈছিল। তাত মোৰ 2টা ইভেণ্ট আছিল, ছিংগলছ 200 মিটাৰ আৰু 500 মিটাৰ ডাবলছ। আৰু মই দুয়োটাতে স্বৰ্ণ পদক লাভ কৰিছোঁ ছাৰ। বাহ, দুয়োটাতে অৰ্জন কৰিছা। হয় ছাৰ। বহুত বহুত অভিনন্দন। ছাৰ বাৰু ৰশ্মিতা, ৱাটাৰ স্পৰ্টছৰ বাহিৰে আপোনাৰ কি কি চখ আছে? ছাৰ স্পৰ্টছৰ বাহিৰেও মোৰ ক্ৰীড়াত দৌৰ বৰকৈ ভাল লাগে। যেতিয়া মই ছুটীত যাওঁ তেতিয়া মই দৌৰিবলৈ যাওঁ। মোৰ যিখন পুৰণি ফিল্ড আছে তাত মই আগতে অলপ ফুটবল খেলিবলৈ শিকিছিলোঁ। সেইবাবে যেতিয়াই তালৈ যাওঁ মই বহুত ৰানিং কৰোঁ আৰু মই অলপ বজৰত ফুটবল খেলোঁ ছাৰ। মানে খেল আপোনাৰ তেজত আছে? ছাৰ হয় ছাৰ, মই যেতিয়া প্ৰথম শ্ৰেণীৰ পৰা 10 শ্ৰেণীলৈকে বিদ্যালয়ত আছিলোঁ তেতিয়া মই য'তেই অংশগ্ৰহণ কৰিছিলোঁ সকলোতে প্ৰথম হৈছিলোঁ, চেম্পিয়ন হৈছিলোঁ ছাৰ। ৰশ্মিতা, যিসকল লোকে আপোনাৰ দৰে খেলত আগবাঢ়িব বিচাৰে তেওঁলোকক যদি কিবা বাৰ্তা দিবলগীয়া হয় তেন্তে আপুনি কি ক'ব? বহুত ল'ৰা ছোৱালীক ঘৰৰ পৰা ওলাবলৈও মানা কৰা হয়। আৰু ছোৱালী হ'লে বাহিৰলৈ কেনেকৈ যাবি? আৰু কিছুমানে পইচাৰ অসুবিধাৰ কাৰণে খেল এৰি দিছে। আৰু এই যিটো খেলো ইণ্ডিয়াৰ টিম চলি আছে তাত বহুত ল'ৰা ছোৱালীক আৰ্থিকভাৱেও সহায় কৰা হয় আৰু বহুত ল'ৰা ছোৱালীয়ে বহু সহায় লাভ কৰিছে, যাৰ বাবে বহুত ল'ৰা ছোৱালী আগবাঢ়ি যাব পাৰিছে। মই সকলোকে ক'ম যে খেল নেৰিব, খেলৰ জৰিয়তে বহুত আগবাঢ়ি যাব পাৰি। গতিকে ক্ৰীড়া এক খেল হয়, কিন্তু ইয়াৰ ফলত শৰীৰৰ প্ৰতিটো অংগ সুস্থ হৈ থাকে আৰু খেলক আগুৱাই নি ভাৰতৰ বাবে পদক অৰ্জন কৰাটো আমাৰ কৰ্তব্য ছাৰ। বাৰু ৰশ্মিতাজী, মোৰ বহুত ভাল লাগিল। আপোনাক পুনৰ এবাৰ বহুত অভিনন্দন আৰু আপোনাৰ দেউতাকো মোৰ ফালৰ পৰা প্ৰণাম জনাব, কাৰণ তেওঁ ইমান কষ্টৰ মাজতো এগৰাকী কন্যাক আগবাঢ়ি যাবলৈ ইমান উৎসাহ দিলে। মোৰ বহুত বহুত শুভকামনা থাকিল। ধন্যবাদ। থেংক ইউ ছাৰ। জয় জগন্নাথ। ছাৰ জয় জগন্নাথ। মহচিন আলী, নমস্কাৰ। নমস্কাৰ ছাৰ। মহচিনজী, আপোনাক বহুত বহুত অভিনন্দন আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহুত বহুত শুভকামনা। থেংক ইউ ছাৰ। মহচিনজী, আপুনি প্ৰথম খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছ ফেষ্টিভেল আৰু তাতে আপুনি প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰা ব্যক্তি। আপোনাৰ কেনেকুৱা লাগিছে? মই বহুত সুখী। মই খেলো ইণ্ডিয়াত স্বৰ্ণ পদক অৰ্জন কৰিছোঁ, যিটো প্ৰথমবাৰৰ বাবে ইয়াত কাশ্মীৰত হৈছে। মানুহৰ মাজত কি চৰ্চা চলিছে? বহুত চৰ্চা হৈছে ছাৰ। গোটেই পৰিয়ালটো সুখী। আপোনাৰ বিদ্যালয়ৰ লোকসকলে কি? বিদ্যালয়ৰ সকলোৱে সুখী। কাশ্মীৰত সকলোৱে কয় আপুনি এগৰাকী স্বৰ্ণ পদকধাৰী। তেন্তে আপুনি এতিয়া এগৰাকী ডাঙৰ চেলিব্ৰিটি হৈ গ'ল। হয় ছাৰ। বাৰু ৱাটাৰ স্পৰ্টছৰ প্ৰতি ৰুচি কেনেকৈ আহিলে আৰু ইয়াৰ কি উপকাৰিতা দেখিছে আপুনি? প্ৰথমে সৰুকালত মই দেখিছিলোঁ সেই নাওখন চলি থকা। তাত ডাল লেকত দেউতাই সুধিছিলে তুমি কৰিবা নেকি? হয়, ময়ো কৰিম, মোৰো চখ আছে।
তাত মই এটা চেণ্টাৰত গ'লো মেডামৰ ওচৰলৈ, তাৰপিছত মেডামে মোক শিকালে বিলকুইছ মেমে। বাৰু মহচিন গোটেই দেশৰ মানুহ আহিছিল। প্ৰথমবাৰ ৱাটাৰ স্পৰ্টছৰ কাৰ্যসূচী অনুষ্ঠিত হ'ল আৰু সেয়াও শ্ৰীনগৰত হ'ল আৰু সেয়াও ডাল হ্ৰদত হ'ল। সমগ্ৰ দেশৰ পৰা মানুহ আহিছিল। গতিকে তাৰে মানুহবোৰৰ কেনেকুৱা অনুভৱ হৈছিল? ছাৰ বহুত ভাল লাগিছে, সকলোৱে কৈছে ইয়া এখন ভাল ঠাই, সকলো ভাল, ইয়াৰে সুবিধাবোৰো ভাল, ইয়াত খেলো ইণ্ডিয়াত সকলো ভাল আছিল। তেন্তে আপুনি খেলিবলৈ কেতিয়াবা কাশ্মীৰৰ বাহিৰলৈ গৈছে নেকি? হয় ছাৰ, মই ভূপাললৈ গৈছো, গোৱালৈ গৈছো, কেৰালালৈ গৈছো, হিমাচললৈ গৈছো। বাৰু তেন্তে আপুনি গোটেই ভাৰতখন দেখিলে? হয় ছাৰ। বাৰু ইমানবোৰ খেলুৱৈ তাত আহিছিল, হয় ছাৰ। তেন্তে আপুনি নতুন বন্ধু বনালে নে নাই? ছাৰ বহুত বন্ধু বনালো, একেলগে আমি ঘূৰিলো ইয়াত ডাল লেকটো, লাল চকত গোটেই ঠাইত ঘূৰিলো আমি ছাৰ, পহেলগা গামলৈ গৈছিলো। হয় ছাৰ। মইতো দেখিছো যে জম্মু কাশ্মীৰত ক্ৰীড়াৰ প্ৰতিভা বৰ বিস্ময়জনক। হয় ছাৰ। আমাৰ জম্মু কাশ্মীৰৰ যিসকল যুৱক আছে তেওঁলোকে দেশৰ নাম উজ্বলাব পৰাকৈ সামৰ্থ্য ৰাখে আৰু আপুনি সেয়া কৰি দেখুৱাইছে। তাৰ মোৰ সপোন হ'ল অলিম্পিকত পদক অৰ্জন কৰা, সেইটোৱে সপোন। বাহ, বঢ়িয়া। সেয়াই মোৰ সপোন হয় ছাৰ। চাওক, আপোনাৰ কথাষাৰ শুনিয়ে মোৰ গাৰ নোম শিয়ৰি উঠিছে। সেয়াই মোৰ সপোন, অলিম্পিকত পদক অৰ্জন কৰা, দেশৰ বাবে ৰাষ্ট্ৰীয় সংগীত বজোৱাব পৰা, সেয়াই মোৰ একমাত্ৰ সপোন। মোৰ দেশৰ এজন শ্ৰমিক পৰিয়ালৰ ল'ৰাই ইমান ডাঙৰ সপোন দেখে, মানে এই দেশ বহুত আগবাঢ়িব। ছাৰ বহুত আগবাঢ়িব। আমি ভাৰত চৰকাৰৰ ওচৰত কৃতজ্ঞ যিয়ে ইয়াত খেলো ইণ্ডিয়া অনুষ্ঠিত কৰিছে। এয়া ইয়াত প্ৰথমবাৰৰ বাবে হৈছে ছাৰ। সেইবাবে তোমাৰ বিদ্যালয়তো তুমি ইমান খ্যাতিমান। হয় ছাৰ। বাৰু মহচিন, আপোনাৰ লগত কথা পাতি মোৰ বহুত ভাল লাগিলে আৰু মোৰ ফালৰ পৰা আপোনাৰ তাক বিশেষভাৱে মোৰ ধন্যবাদ জনাম। তাৰ কাৰণ তেখেতে শ্ৰমিকৰ জীৱন কটায়ো আপোনাৰ জীৱন গঢ়িছে আৰু আপুনি আপোনাৰ দেউতাৰ কথাত অকণো জিৰণি নোলোৱাকৈ 10 বছৰ ধৰি তপস্যা কৰিছে। এয়া এজন খেলুৱৈৰ বাবে বহুত ডাঙৰ প্ৰেৰণা হয় আৰু আপোনাৰ প্ৰশিক্ষকো মই বহুত অভিনন্দন জনাওঁ, যিয়ে আপোনাক লৈ ইমান কষ্ট কৰিছে। মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা, বহুত বহুত অভিনন্দন। থেংক ইউ ছাৰ। নমস্কাৰ ছাৰ। জয় হিন্দ। বন্ধু, এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা দেশৰ একতা, দেশৰ বিকাশৰ বাবে অতি প্ৰয়োজনীয় আৰু নিশ্চিতভাৱে খেলে ইয়াত এক ডাঙৰ ভূমিকা পালন কৰে। আৰু সেইবাবেই মই কওঁ, যিয়ে খেলে তেওঁৱেই ফুলে। আমাৰ দেশো যিমান টুৰ্ণামেণ্ট খেলিব সিমানেই ফুলিব। আপোনালোক দুয়োজন খেলুৱৈক আৰু আপোনালোকৰ সতীৰ্থসকলক মোৰ বহুত বহুত শুভকামনা। মোৰ মৰমৰ দেশবাসী, আপোনালোকে UPSCৰ নামটো নিশ্চয় শুনিছে। এই সংস্থাটোৱে দেশৰ আটাইতকৈ কঠিন পৰীক্ষাসমূহৰ ভিতৰত অন্যতম অসামৰিক সেৱাৰ পৰীক্ষাও অনুষ্ঠিত কৰে। আমি সকলোৱে অসামৰিক সেৱাৰ টপাৰ্ছ সকলৰ প্ৰেৰণাদায়ক কথা বহুবাৰ শুনিছো। যুৱকসকলে কঠিন পৰিস্থিতিত পঢ়া শুনা কৰাৰ পিছত নিজৰ পৰিশ্ৰমেৰে এই সেৱাত স্থান লাভ কৰে। কিন্তু বন্ধু, UPSC পৰীক্ষাৰ আন এটা সত্য আছে। হাজাৰ হাজাৰ এনেকুৱা প্ৰাৰ্থী থাকে যিসকল অত্যন্ত সক্ষম, তেওঁলোকৰ পৰিশ্ৰমো কাৰোতকৈ কম নহয়, কিন্তু সামান্য অন্তৰত তেওঁলোকে অন্তিম তালিকালৈকে পাবগৈ নোৱাৰে। এই প্ৰাৰ্থীসকলে আন পৰীক্ষাৰ বাবে নতুনকৈ প্ৰস্তুতি চলাব লগা হয়। ইয়াত তেওঁলোকৰ সময় আৰু পইচা দুয়োটাই খৰচ হয়। সেইবাবে এতিয়া এনেকুৱা প্ৰতিশ্ৰুতি সম্পন্ন শিক্ষাৰ্থীসকলৰ বাবেও এটা ডিজিটেল প্লেটফৰ্ম বনোৱা হৈছে আৰু ইয়াৰ নাম হৈছে প্ৰতিভা সেতু। প্ৰতিভা সেতুত সেই সকল প্ৰাৰ্থীৰ তথ্য ৰখা হৈছে যিসকলে বেলেগ বেলেগ UPSC পৰীক্ষাৰ সকলো পৰ্যায় পাছ কৰিছে, কিন্তু অন্তিম মেৰিট লিষ্টত তেওঁলোকৰ নাম আহি নাপালে। এই পৰ্টেলত 10,000তকৈও অধিক এনেকুৱা প্ৰতিশ্ৰুতি সম্পন্ন যুৱকৰ ডেটা বেংক উপলব্ধ আছে। কোনোবাই অসামৰিক সেৱাৰ প্ৰস্তুতি চলাইছিল, কোনোবাই অভিযান্ত্ৰিক সেৱালৈ যাব বিচাৰিছিল, কোনোবাই চিকিৎসা সেৱাৰ প্ৰতিটো পৰ্যায় পাৰ কৰিছিল, কিন্তু ফাইনেলত তেওঁৰ বাছনি নহল। এনেকুৱা সকলো প্ৰাৰ্থীৰ তথ্য এতিয়া প্ৰতিভা সেতু পৰ্টেলত উপলব্ধ কৰোৱা হৈছে। এই পৰ্টেলৰ পৰা ব্যক্তিগত কোম্পানীবোৰে এই প্ৰতিশ্ৰুতি সম্পন্ন শিক্ষাৰ্থীসকলৰ তথ্য লৈ তেওঁলোকক নিজৰ কাৰ্যালয়ত
নিযুক্তি দিব পাৰে। বন্ধু, এই প্ৰচেষ্টাৰ ফলাফলবোৰো আহিবলৈ ধৰিছে। শ শ প্ৰাৰ্থীয়ে এই পৰ্টেলৰ সহায়ত লগে লগে চাকৰি পাইছে আৰু সেই যুৱকসকল যিসকল সামান্য অন্তৰত ৰৈ গৈছিল এতিয়া নতুন আত্মবিশ্বাসেৰে আগবাঢ়িছে। মোৰ মৰমৰ দেশবাসী, আজি গোটেই বিশ্বৰ মনোযোগ ভাৰতৰ ওপৰত আছে। ভাৰতৰ লুকাই থকা সম্ভাৱনাবোৰৰ ওপৰত বিশ্বজুৰি চকু আছে। ইয়াৰ সৈতে জড়িত এটা সুখদ অভিজ্ঞতা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰো। আপোনালোকে জানে যে আজিকালি পডকাষ্ট বহুত প্ৰচলিত হৈ আছে। বিভিন্ন বিষয়ৰ সৈতে জড়িত পডকাষ্ট ভিন্ন ভিন্ন ধৰণৰ লোকে চাই আৰু শুনে। যোৱা কেইদিনমানত মই কিছুমান পডকাষ্টত অংশগ্ৰহণ কৰিছিলো। তেনেকুৱা এটা পডকাষ্ট বিশ্বৰ বহুখ্যাত পডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে হৈছিল। সেই পডকাষ্টটোত বহুত কথা বতৰা হৈছিল আৰু বিশ্বজুৰি মানুহে সেইটো শুনিছিলেও। আৰু যেতিয়া পডকাষ্টত কথা চলি আছিল তেতিয়া কথাৰ মাজতে মই এনেকৈ এটা বিষয় উলিয়াইছিলো। জাৰ্মানীৰ এজন খেলুৱৈয়ে সেই পডকাষ্টটো শুনিলে আৰু তেওঁৰ ধ্যান মই তাত কথাটোৰ ওপৰত কেন্দ্ৰীভূত হ'ল। এই বিষয়টোৰ লগত তেওঁ ইমানে সংযুক্ত অনুভৱ কৰিলে যে প্ৰথমে তেওঁ সেই বিষয়টোৰ ওপৰত অনুসন্ধান কৰিলে আৰু তাৰ পিছত জাৰ্মানীৰ ভাৰতীয় দূতাবাসৰ পৰা যোগাযোগ কৰিলে আৰু তেওঁ চিঠি লিখি জনালে যে তেওঁ সেই বিষয়টোক লৈ ভাৰতৰ লগত জড়িত হ'ব বিচাৰে। আপোনালোকে চাগে ভাবিছে যে মোদীজীয়ে পডকাষ্টত এনেকুৱা কি বিষয় উল্লেখ কৰিলে যিয়ে জাৰ্মানীৰ এজন খেলুৱৈক অনুপ্ৰাণিত কৰিলে। এইটো কোনটো বিষয় আছিল? মই আপোনালোকক মনত পেলাই দিওঁ। মই পডকাষ্টত কথাৰ চলতে মধ্যপ্ৰদেশৰ শ্বাহদৌলৰ ফুটবলৰ উৎসাহৰ লগত জড়িত এখন গাঁৱৰ বৰ্ণনা কৰিছিলো। আচলতে 2 বছৰ আগতে মই শ্বাহদৌললৈ গৈছিলো। তাৰে ফুটবল খেলুৱৈসকলক লগ পাইছিলো। সময়ত এটা প্ৰশ্নৰ উত্তৰত মই শ্বাহদৌলৰ ফুটবল খেলুৱৈসকলৰ কথাও উল্লেখ কৰিছিলো। এই কথাটোৱেই জাৰ্মানীৰ ফুটবল খেলুৱৈ আৰু প্ৰশিক্ষক ডিয়েটমাৰ বায়াৰ্ছডৰ্ফাৰেও শুনিলে। শ্বাহদৌলৰ যুৱ ফুটবল খেলুৱৈসকলৰ জীৱনৰ যাত্ৰাই তেওঁক বহুত প্ৰভাৱিত আৰু অনুপ্ৰাণিত কৰিলে। সঁচাকৈ কোনেও কল্পনাও কৰা নাছিল যে তাৰে প্ৰতিভাশালী ফুটবল খেলুৱৈসকলে আন দেশৰ মনোযোগ আকৰ্ষণ কৰিব। এতিয়া জাৰ্মানীৰ এই প্ৰশিক্ষকজনে শ্বাহদৌলৰ কেইজনমান খেলুৱৈক জাৰ্মানীৰ এখন একাডেমীত প্ৰশিক্ষণ দিয়াৰ প্ৰস্তাৱ দিছে। ইয়াৰ পিছত মধ্যপ্ৰদেশৰ চৰকাৰেও তেওঁৰ লগত যোগাযোগ কৰিছে। অতি সোনকালেই শ্বাহদৌলৰ আমাৰ কিছু সংখ্যক যুৱ বন্ধু প্ৰশিক্ষণৰ বাবে জাৰ্মানীলৈ যাব। এইটো দেখিও মই বহুত আনন্দিত যে ভাৰতত ফুটবলৰ জনপ্ৰিয়তা নিৰন্তৰ বৃদ্ধি পাইছে। ফুটবল প্ৰেমীসকলক মই অনুৰোধ কৰোঁ যে যেতিয়াই সময় পায় তেওঁলোকে শ্বাহদৌললৈ নিশ্চয় যাব আৰু তাত হৈ থকা স্পৰ্টিং ৰেভলিউশ্যন ওচৰৰ পৰা চাব। মোৰ মৰমৰ দেশবাসী, চুৰাটৰ বাসিন্দা জিতেন্দ্ৰ সিং ৰাঠোৰৰ বিষয়ে জানি আপোনালোকে বহুত ভাল পাব। আপোনালোকৰ মন গৌৰৱেৰে ভৰি পৰিব। সিকিউৰিটি গাৰ্ড জিতেন্দ্ৰ সিং ৰাঠোৰ তেখেতে এনে এক বিস্ময়কৰ পদক্ষেপ লৈছে প্ৰতিজন দেশভক্তৰ বাবে, যিটো এক ডাঙৰ প্ৰেৰণা। বিগত কিছু বছৰৰ পৰা তেওঁ সেই সকলো জোৱানৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছে যিসকলে ভাৰত মাতাৰ ৰক্ষাৰ্থে নিজৰ প্ৰাণ আহুতি দিছে। মৌজুদ তেওঁৰ ওচৰত আজি প্ৰথম বিশ্বযুদ্ধৰ পৰা এতিয়ালৈকে শ্বহীদ হোৱা হাজাৰ হাজাৰ বীৰ জোৱানৰ বিষয়ে তথ্য আছে। তেওঁৰ ওচৰত শ্বহীদসকলৰ হাজাৰ হাজাৰ ফটোও আছে। এবাৰ এজন শ্বহীদৰ পিতৃয়ে কোৱা কথাই তেওঁৰ হৃদয় স্পৰ্শ কৰিছিল। শ্বহীদজনৰ পিতৃয়ে কৈছিল, ল'ৰা গ'ল, তাতেনো কি হ'ল, দেশখনতো সুৰক্ষিত আছে নহয় নে? এই এটা কথাই জিতেন্দ্ৰ সিংজীৰ মনত দেশ প্ৰেমৰ এক অদ্ভুত উন্মাদনা ভৰাই তুলিলে। আজি তেওঁ বহুতো শ্বহীদৰ পৰিয়ালৰ সৈতে সম্পৰ্কত আছে। প্ৰায় ২৫০০ শ্বহীদৰ পিতৃ মাতৃৰ চৰণৰ মাটিও
তেওঁ নিজৰ ওচৰত আনি ৰাখিছে। এয়া সশস্ত্ৰ বাহিনীৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম আৰু সম্পৰ্কৰ এক জীৱন্ত উদাহৰণ। জিতেন্দ্ৰজীৰ জীৱনে আমাক দেশ প্ৰেমৰ প্ৰকৃত শিক্ষা দিয়ে। মোৰ মৰমৰ দেশবাসী, আজিকালি আপোনালোকে দেখিছে চাগে প্ৰায় ঘৰৰ ছাদত, ডাঙৰ ডাঙৰ অট্টালিকাত, চৰকাৰী কাৰ্যালয়ত সৌৰ ফলক জিলিকি থকা দেখা যায়। মানুহে এতিয়া ইয়াৰ গুৰুত্ব বুজি পাইছে আৰু মুকলি মনেৰে আঁকোৱালি লৈছে। আমাৰ দেশৰ ওপৰত সূৰ্যদেৱৰ ইমান কৃপা আছে, তেন্তে তেওঁ দিয়া সেই শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কিয়নো নকৰো? বন্ধু, সৌৰ শক্তিৰ দ্বাৰা কৃষকসকলৰ জীৱনো সলনি হৈছে। একেই পথাৰ, একেই পৰিশ্ৰম, একেই কৃষক, কিন্তু এতিয়া পৰিশ্ৰমৰ ফল বহুত বেছি। এই পৰিৱৰ্তন সৌৰ পাম্প আৰু সৌৰ ধান কলৰ পৰা আহিছে। আজি দেশৰ বহুতো ৰাজ্যত শ শ সৌৰ ধান কল স্থাপন কৰা হৈছে। এই সৌৰ ধান কলসমূহে কৃষকসকলৰ আয়ৰ লগতে তেওঁলোকৰ মুখৰ উজ্জ্বলতাও বঢ়াই তুলিছে। বন্ধু, বিহাৰৰ দেৱকীজীয়ে সৌৰ পাম্পৰ দ্বাৰা গাঁওখনৰ ভাগ্য সলনি কৰি দিছে। মুজফ্ফৰপুৰৰ ৰতনপুৰা গাঁৱৰ বাসিন্দা দেৱকীজীক মানুহে এতিয়া মৰমতে সোলাৰ দিদি বুলি মাতে। দেৱকীজী, তেওঁৰ জীৱন সহজ নাছিল। তেওঁ কম বয়সতে বিয়া হৈ গৈছিল। এখন সৰু খেতি পথাৰ, 4টা সন্তানৰ দায়িত্ব আৰু ভৱিষ্যতৰ কোনো স্পষ্ট ছবি নাছিল। কিন্তু তেওঁৰ সাহস কেতিয়াও হ্ৰাস হোৱা নাছিল। তেওঁ এটা আত্মসহায়ক গোটৰ লগত জড়িত হ'ল আৰু তাতেই তেওঁ সোলাৰ পাম্পৰ বিষয়ে জানিব পাৰিলে। তেওঁ সোলাৰ পাম্পৰ বাবে চেষ্টা আৰম্ভ কৰিলে আৰু তাত সফলো হ'ল। ইয়াৰ পিছতে সোলাৰ দিদিৰ সোলাৰ পাম্পে যেন গাঁওখনৰ ছবিয়েই সলনি কৰি দিলে। য'ত আগতে কেই একৰমান মাটিতহে পানী যোগান সম্ভৱ হৈছিল, এতিয়া সোলাৰ দিদিৰ সোলাৰ পাম্পৰ সহায়ত 40 একৰতকৈও অধিক অঞ্চলত পানী উপলব্ধ হৈছে। সোলাৰ দিদিৰ এই অভিযানত গাঁওখনৰ আন খেতিয়কসকলো জড়িত হৈ পৰিছে। তেওঁলোকৰ শস্যবোৰ লহপহকৈ বাঢ়িবলৈ ধৰিছে, উপাৰ্জন বাঢ়িবলৈ ধৰিলে। বন্ধু, আগতে দেৱকীজীৰ জীৱন চাৰিবেৰৰ মাজত সীমাবদ্ধ আছিল, কিন্তু আজি তেওঁ সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কাম কৰি আছে। সোলাৰ দিদি হিচাপে টকা উপাৰ্জন কৰিছে। আৰু আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল যে তেওঁ অঞ্চলটোৰ খেতিয়কসকলৰ পৰা UPIৰ জৰিয়তে পেমেণ্ট লয়। এতিয়া গোটেই গাঁওখনত তেওঁক বহুত সন্মানেৰে চোৱা হয়। তেওঁৰ পৰিশ্ৰম আৰু দূৰদৰ্শিতাই দেখুৱাই দিছে যে সৌৰ শক্তি কেৱল বিদ্যুতৰ সাধন নহয়, বৰঞ্চ এয়া গাঁৱে ভূঞে নতুন পোহৰ অনা এক নতুন শক্তিও। মোৰ মৰমৰ দেশবাসী, 15 ছেপ্টেম্বৰত ভাৰতৰ মহান অভিযন্তা মোক্ষগুণ্ডম বিশ্বেশ্বৰায়া জীৰ জন্মদিন। সেই দিনটো আমি ইঞ্জিনিয়াৰ্ছ ডে হিচাপে পালন কৰোঁ। অভিযন্তাসকলে কেৱল যন্ত্ৰ বনোৱা নহয়, তেওঁলোক সপোনক বাস্তৱত ৰূপ দিয়া কৰ্মযোগী। মই ভাৰতৰ প্ৰতিজন অভিযন্তাক প্ৰশংসা কৰোঁ, তেওঁলোকক মোৰ শুভেচ্ছা জনাইছো। বন্ধু, ছেপ্টেম্বৰতে ভগৱান বিশ্বকৰ্মাৰ পূজাৰ দিনো আহি আছে। 17 ছেপ্টেম্বৰত বিশ্বকৰ্মা জয়ন্তী। এই দিনটো আমাৰ সেই বিশ্বকৰ্মা ভাই ভনীসকললৈও উৎসৰ্গিত, যিসকলে পৰম্পৰাগত শিল্প, কৌশল আৰু বিজ্ঞানৰ জ্ঞানক নিৰন্তৰভাৱে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ লৈ গৈ আছে। আমাৰ কাঠমিস্ত্ৰী কমাৰ, সোণাৰী, কুমাৰ, ভাস্কৰ্য শিল্পী, বাঢ়ৈ মিস্ত্ৰী সদায় ভাৰতৰ সমৃদ্ধিৰ ভেটি হৈ আহিছে। আমাৰ এই বিশ্বকৰ্মা বন্ধুসকলক সহায় কৰিবলৈয়ে চৰকাৰে বিশ্বকৰ্মা যোজনাও চলাইছে। বন্ধু,
এতিয়া মই আপোনালোকক এটা অডিও ৰেকৰ্ডিং শুনাব বিচাৰো। अब मैं आपको एक ऑडियो रिकॉर्डिंग सुनाना चाहता हूं। तो ये जो मानपत्र में आपने लिखा है कि स्टेटों के बारे में मैंने जो कुछ किया या हैदराबाद के बारे में हमारी गवर्नमेंट ने जो कुछ किया, ठीक है किया, लेकिन आप जानते हैं कि हैदराबाद का किस्सा इस तरह से हमने किया, उसमें कितनी मुसीबत हुई। सब स्टेटों के साथ, सब प्रिंसेस के साथ हमने वायदा दिया था कि भाई कोई प्रिंस का, कोई राजा का हम अलग फैसला नहीं करेंगे, सबका एक ही साथ, जैसे सबका होता है ऐसा उनका भी। लेकिन उनके लिए हमने वहां तक अलग समझौता किया। सरदार বল্লভ ভাই পেটেলৰ হায়দৰাবাদৰ ঘটনাক লৈ তেওঁৰ কণ্ঠত যি বেদনা আছে সেয়া আপোনালোকে অনুভৱ কৰিব পাৰে। অহা মাহ ছেপ্টেম্বৰত আমি হায়দৰাবাদ লিবাৰেশ্যন ডেও পালন কৰিম। এইটোৱেই সেই মাহ আমি যেতিয়া অপাৰেশ্যন পলোত অংশগ্ৰহণ কৰা সেই সকলো বীৰৰ সাহসক স্মৰণ কৰোঁ। আপোনালোকে সকলোৱে জানে যে যেতিয়া আগষ্ট 1947 ভাৰতে স্বাধীনতা লাভ কৰিছিল তেতিয়া হায়দৰাবাদ এক পৃথক পৰিস্থিতিত আছিল। নিজাম আৰু ৰাজাকাৰ সকলৰ অত্যাচাৰ দিনে দিনে বাঢ়ি গৈ আছিল। জাতীয় পতাকা উত্তোলন কৰা বা বন্দে মাতৰম কোৱাৰ বাবেও মৃত্যুদণ্ড দিয়া হৈছিল। মহিলা আৰু দৰিদ্ৰ লোকৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। সেই সময়ত বাবা চাহেব আম্বেদকাৰেও সতৰ্ক কৰি দিছিল যে এই সমস্যাটো বৰ ডাঙৰ হৈ গৈ আছে। অৱশেষত চৰ্দাৰ পেটেলে বিষয়টো নিজৰ হাতলৈ ল'লে। তেওঁ চৰকাৰক অপাৰেশ্যন পলো আৰম্ভ কৰিবলৈ সাজু কৰিলে। ৰেকৰ্ড সময়ৰ ভিতৰতে আমাৰ সেনাই হায়দৰাবাদক নিজামৰ একনায়কত্ববাদৰ পৰা মুক্ত কৰাই ভাৰতৰ অংশ বনালে। গোটেই দেশে এই সফলতাৰ উৎসৱ পালন কৰিলে। মোৰ মৰমৰ দেশবাসী, আপোনালোক বিশ্বৰ যিকোনো কোণলৈকে নাযাওক কিয়, তাত আপোনালোকে ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱ নিশ্চয় দেখিবলৈ পাব। আৰু এই প্ৰভাৱ কেৱল বিশ্বৰ ডাঙৰ চহৰসমূহতে সীমাবদ্ধ নহয়, ইয়াক আনকি সৰু সৰু চহৰতো দেখা যায়। ইটালীৰ এখন সৰু চহৰ কেম্প ৰোটুণ্ডোত এনেকুৱাই দেখিবলৈ পোৱা গৈছে। ইয়াত মহৰ্ষি বাল্মীকিজীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল। এই কাৰ্যসূচীত তাৰে স্থানীয় মেয়ৰকে ধৰি অঞ্চলটোৰ বহুতো গুৰুত্বপূৰ্ণ ব্যক্তিয়েও অংশগ্ৰহণ কৰিছিল। কেম্প ৰোটুণ্ডোত বাস কৰা ভাৰতীয় মূলৰ লোকসকল মহৰ্ষি বাল্মীকিজীৰ প্ৰতিমা স্থাপন হোৱাৰ বাবে বহুত সুখী। মহৰ্ষি বাল্মীকিৰ বাৰ্তাই আমাক সকলোকে বহুত প্ৰেৰণা দিয়ে। বন্ধু, এই মাহৰ আৰম্ভণিতে কানাডাৰ মিছিছাগাত প্ৰভু শ্ৰীৰামৰ 51 ফুট উচ্চতাৰ প্ৰতিমাও উন্মোচন কৰা হৈছে। এই অনুষ্ঠানটোক লৈ মানুহৰ মাজত বহুত উৎসাহ আছিল। ছচিয়েল মিডিয়াত প্ৰভু শ্ৰীৰামৰ বিশাল প্ৰতিমাৰ ভিডিঅ'সমূহ যথেষ্ট শ্বেয়াৰ কৰা হৈছিল। বন্ধু, ৰামায়ণ আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰতি এই প্ৰেম এতিয়া বিশ্বৰ কোণে কোণে বিয়পি পৰিছে। ৰাছিয়াত এখন বিখ্যাত ঠাই আছে, ভ্লাদিভষ্টক। বহুতে ইয়াক এনে এখন ঠাই বুলি জানে য'ত শীতকালত তাপমাত্ৰা -20ৰ পৰা -30 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়। এই মাহত ভ্লাদিভষ্টকত এখন অনন্য প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। ইয়াত ৰাছিয়ান শিশুসকলে ৰামায়ণৰ বিভিন্ন থিমত অঁকা পেইণ্টিংসমূহো শ্ব'কেছ কৰা হৈছিল। ইয়াত এক কম্পিটিশ্যনৰো আয়োজন কৰা হৈছিল। বিশ্বৰ বিভিন্ন প্ৰান্তত ভাৰতীয় সংস্কৃতিৰ প্ৰতি বৰ্ধিত সজাগতা দেখি সঁচাকৈয়ে বৰ ভাল লাগে। মোৰ মৰমৰ দেশবাসী, মন কী বাত অনুষ্ঠানত এইবাৰলৈ ইমানেই। এই সময়ত দেশজুৰি গণেশ উৎসৱৰ উলহ-মালহ চলি আছে। আগন্তুক দিনবোৰত বহুতো উৎসৱৰ উলহ-মালহ দেখা যাব।
এই উৎসৱবোৰত আপোনালোকে স্বদেশীৰ বাৰ্তা কেতিয়াও পাহৰিব নালাগে। উপহাৰ সেইটোৱেই যি ভাৰতত নিৰ্মিত, সাজ পোছাক সেইটোৱেই যি ভাৰতত বোৱা, ডেক ৰেষ্টনৰ বাবে সামগ্ৰী সেয়াই যি ভাৰতত নিৰ্মিত হয়, পোহৰ সজ্জাৰ বাবে লাইট সেয়াও যি ভাৰতত নিৰ্মিত হয়, আৰু এনেকুৱা বহুতো জীৱনৰ প্ৰতিটো প্ৰয়োজনতে সকলো স্বদেশী হওক। গৰ্বেৰে কওক এইটো স্বদেশী, গৰ্বেৰে কওক এইটো স্বদেশী, গৰ্বেৰে কওক এইটো স্বদেশী। এই ভাৱনা লৈ আমি আগবাঢ়িব লাগিব। মন্ত্ৰ এটাই, ভোকাল ফৰ লোকেল, এটাই পথ আত্মনিৰ্ভৰ ভাৰত, এটাই লক্ষ্য বিকশিত ভাৰত। বন্ধু, এই আনন্দৰ মাজতে আপোনালোকে স্বচ্ছতাৰ ওপৰত গুৰুত্ব দি থাকিব, কাৰণ য'ত স্বচ্ছতা থাকে তাত উৎসৱৰ আনন্দও অধিক বৃদ্ধি হয়। বন্ধু, মন কী বাত অনুষ্ঠানৰ বাবে মোক এনেদৰেই অধিক সংখ্যাত আপোনালোকৰ বাৰ্তা পঠিয়াই থাকিব। আপোনাৰ প্ৰতিটো পৰামৰ্শ এই কাৰ্যসূচীৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনাৰ পৰামৰ্শ মোলৈ নিশ্চয়কৈ পঠিয়াই থাকিব। যেতিয়া পৰৱৰ্তী সময়ত আমি লগ পাম, তেতিয়া আৰু নতুন বিষয়ৰ ওপৰত আলোচনা কৰিম। বহুত বহুত ধন্যবাদ। নমস্কাৰ।